সংস্কৃত বিদৰ পৰাই বেদ শব্দটো আহিছে, যাৰ অৰ্থ হ'ল জ্ঞান। বেদ ৰচনা আৰ্যসকলৰ বৌদ্ধিক বিকাশৰ উৎকৃষ্ট নিদৰ্শন। বেদ 4খন: ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। এইকেইখনৰ ভিতৰত ঋগ্বেদেই আটাইতকৈ পুৰণি। দেৱ-দেৱীসকলৰ প্ৰাৰ্থনা আৰু স্তুতিলৈ যিবোৰ স্তোত্ৰ ৰচিত হৈছে তাক সংহিতা বুলি কোৱা হয়। বেদ ৰচনাৰ লগে লগে ব্ৰাহ্মণ, আৰণ্যক, উপনিষদ, বেদাংগ, স্মৃতি আদি ৰচনা কৰা হৈছিল আৰু এই আটাইবোৰকে একেলগে বৈদিক সাহিত্য বুলি কোৱা হয়। বৈদিক ধৰ্ম আৰু উপাস্য দেৱতা। বৈদিক ধৰ্ম অতি সহজ সৰল। সেই সময়ত কোনো মন্দিৰ বা মূৰ্তি নাছিল। আৰ্যসকলে প্ৰকৃতিৰ বিভিন্ন ৰূপৰ উপাসনা কৰিছিল। প্ৰাকৃতিক দৃশ্যৰ পৰাই তেওঁলোকে বিভিন্ন ৰূপৰ উপাসনা কৰিছিল, যেনে সূৰ্য, বায়ু, বৰুণ আৰু পৃথিৱী। আৰ্য ঋষিমুনিসকলে এই কাল্পনিক দেৱ-দেৱীৰ উপাসনাৰ বাবে মুখে মুখে কিছুমান মন্ত্ৰ উচ্চাৰণ কৰি আহিছিল। বহুকাল ধৰি মুখে মুখে উচ্চাৰণ কৰি অহা এই মৌখিক মন্ত্ৰসমূহৰ সমষ্টি যি সাহিত্য, তাকে শ্ৰুতি বোলা হয়। বেদত অসংখ্য দেৱ-দেৱীৰ স্তৱ থাকিলেও এজন ঈশ্বৰৰ প্ৰতিয়েই বিভিন্ন ৰূপত পূজা অৰ্চনা চলিছিল। ঋক বৈদিক যুগৰ ৰাজনৈতিক অৱস্থা। পৰিয়ালেই আছিল বৈদিক যুগৰ সমাজ আৰু ৰাষ্ট্ৰৰ মূল ভেটি। বহুতো পৰিয়ালে একেলগে লগ লাগি গাঁৱৰ সৃষ্টি কৰিছিল। গাঁৱৰ মুখিয়ালজনক গ্ৰামণী বোলা হৈছিল। কেইবাখনো গাঁও লগ লাগি বিচৰ অৰ্থাৎ মৌজাৰ সৃষ্টি হৈছিল আৰু ইয়াৰ গৰাকীক বিচপতি বোলা হৈছিল। আকৌ কেইবাটাও বিচ লগ লাগি জনৰ সৃষ্টি হৈছিল। জনৰ গৰাকীজনক ৰাজন বা ৰজা বোলা হৈছিল। ৰজা বংশানুক্ৰমিক আছিল। ৰজা যদিও ৰাজ্যৰ সৰ্বেসৰ্বা আছিল, তেওঁলোক স্বেচ্ছাচাৰী নাছিল। ৰজাক পৰামৰ্শ দিবলৈ সভা আৰু সমিতি নামে দুটা সংগঠন আছিল। ৰজাক সকলো দিশতে পৰামৰ্শ দিয়াৰ বাবে ৰাজপুৰোহিতো আছিল। তদুপৰি অন্যান্য বিষয়া যেনে সেনানী বা সেনাপতি, গাণনিক বিষয়া আদি আছিল।